ছাত্ৰ ছাত্ৰীসকল, আজি মই ক্লাছ 8ৰ অনুশীলন 9.1ৰ একৰ অংক যিখিনি আছে সেইখিনি মই কৰি দেখুৱাই আছোঁ। তোমালোকে ভালমতে চোৱা। 1 নম্বৰ অংকটো আছে 3x² × 11xy × 2/3y²। আমি পূৰণ অংক কৰিবলৈ হ'লে প্ৰথমতে কেইটামান সূত্ৰ জানি ল'ব লাগিব। মুঠতে এই সূত্ৰকেইটা ভালমতে তোমালোকে শিকিবা। প্ৰথম সূত্ৰটো হৈছে ইয়াত চোৱা, এটা সূত্ৰ আছে a⁴m × a⁴n ইকুৱেল কি হয় a⁴m + n। এইটো এটা সূত্ৰ জানিব লাগিব। আৰু এটা সূত্ৰ আছে, এই দুটা সূত্ৰ পূৰণত বেছিকৈ ইউজ হয়। a⁴m n ইকুৱেল a⁴mn। এই দুটা সূত্ৰ কিন্তু বেছি ইউজ হয়। মই এই সূত্ৰ দুটা তোমালোকক প্ৰথমতে বুজাই আছোঁ। আৰু এই সূত্ৰ মতে অংকটো কেনেকৈ কৰিব লাগে ইয়াত চোৱা। a⁴m × a⁴n ইকুৱেল টু কি হয় a⁴m + n। এতিয়া এই সূত্ৰ মতে আমি যদি অংক এটা কৰোঁ, এক্সাম্পল ইয়াত চোৱা, ইয়াৰ ক্ষেত্ৰত আমি x দিলোঁ, x² × ধৰা আছে x³ আছে, তেতিয়াহ'লে কি হ'ব ইকুৱেল কি হ'ব, ইয়াত চোৱা m-ৰ প্লেচত কি আছে 2 আছে আৰু n-ৰ প্লেচত কি আছে 3 আছে। এতিয়া কি হয় a⁴m + n, m-ৰ লগত n-টো কি হ'ব প্লাছ হৈ যাব, m + n, তাৰমানে 2 + কি হ'ব 3, 2 + 3 হ'লে কিমান হ'ব 5। তেতিয়াহ'লে কি হ'ব x⁴ কিমান হ'ব, এই দুটা যোগ কৰি দিয়া, কিমান হৈ যাব 5 হৈ যাব। আৰু এই সূত্ৰ মতে আমি যদি এটা এক্সাম্পল দিওঁ, ইয়াত চোৱা ধৰা এনেকৈ আছে, x দি পেলাই আমি কৰি আছোঁ। ধৰা ইয়াত আছে x² হোল দি পেলাই ইয়াত ধৰা কিউব আছে, তেতিয়াহ'লে কি হ'ব ইয়াত কি আছে a⁴m হোল টু দি পাৱাৰ n হ'লে কি হয় a⁴mn, m-ৰ লগত n-টো কি হৈ যায় পূৰণ হৈ যায়। গতিকে এইটোৰ লগত এইটো কি হৈ যাব পূৰণ হৈ যাব। আৰু ইয়াত যিটো আছে সেইটো লিখিবা, যদি x থাকে x লিখিবা, y থাকিলে y লিখিবা, a থাকিলে a লিখিবা, b থাকিলে কি লিখিব লাগিব b লিখিব লাগিব। এতিয়া ইয়াত x আছে x লিখা, এতিয়া কি হ'ব এইটোৰ লগত এইটো পূৰণ কৰি দিয়া, কিমান হ'ব 2 × 3 = 6 হৈ যাব। গতিকে এই দুটা সূত্ৰ তোমালোকে অলপ ক্লিয়াৰ কৰি ৰাখিবা, তেতিয়াহ'লে এই অংকখিনি সোনকালে বুজি পাবা। সমান চিন দিয়া। এতিয়া চোৱা ইয়াত কি হ'ব, ইয়াত এইটো কি আছে পূৰণ আছে। পূৰণত কি হয় আমি এইখিনি লঘিষ্ঠ আকাৰত লৈ যাওঁ। সংখ্যাখিনি চোৱা, এই 3টোৰ মাজত আছে মানে ক'ত আছে, এইটো ওপৰত আছে বুলি ধৰিবা, এই 3টো ক'ত আছে তলত আছে। গতিকে এইটো 3ৰ লগত এইটো 3 কাটি দিব পাৰা। মই ডাইৰেক্ট কৰি আছোঁ অংকটো। তাৰপিছত চোৱা সংখ্যা কি কি আছে, ইয়াত নাম্বাৰ কি কি আছে 11 আৰু কি আছে 2 আছে, মাজত কি চিন আছে পূৰণ চিন আছে। তেতিয়াহ'লে কিমান হৈ যাব 2 11 কিমান 22, ইয়াত লিখি দিয়া 22 লিখি দিয়া। এতিয়া চোৱা ইয়াত x, ইয়াত কি আছে x² আছে, x-ৰ লগত x² পূৰণ কৰিলে কি হ'ব x³। এতিয়া এই সূত্ৰ মতে তাৰমানে কি হ'ব, x-ৰ 2 আছে, ইয়াত x-ৰ কিমান আছে 1, এতিয়া এই দুটা কি হৈ যাব প্লাছ হৈ যাব। তেতিয়াহ'লে কি হ'ব x-ৰ পাৱাৰটো কিমান হৈ যাব 2 × 1 কিমান হৈ যাব 3। এতিয়া চোৱা কি আছে y, ইয়াত কিমান আছে 2, ইয়াত পাৱাৰ y-ৰ ওপৰত একো নাম্বাৰ কিমান আছে 1 আছে, 2 × 1 কিমান হ'ব 3। এতিয়া y-ৰ ওপৰতো কিমান হ'ব 3 হ'ব। গতিকে এনচাৰ কিমান হ'ব 22x³ y³, এইটো এনচাৰ। এতিয়া আমি 2 নম্বৰ অংকটো কৰিম। 2 নম্বৰ অংকটো আছে -5x × 3a² × -3ax, ইয়াত ইকুৱেল দিয়া। ইয়াত চিনৰ পূৰণ জানিব লাগিব। আমি চিনৰ পূৰণটো শিকিব লাগিব। চিনৰ 4টা পূৰণ আছে, যে প্লাছ ইনটু প্লাছ যদি হয় তেতিয়াহ'লে কি হয় প্লাছ হয়, এইটো মনত ৰাখিবা। প্লাছ ইনটু মাইনাছ থাকিলে কি হয় মাইনাছ হয়, মাইনাছ ইনটু প্লাছ কৰিলে কি হয় ইকুৱেল টু মাইনাছ, আৰু মাইনাছে মাইনাছে কি হয় প্লাছ। এই চিনৰ পূৰণখিনি মনত ৰাখিবা। এতিয়া চোৱা ইয়াত মাইনাছ আছে মাইনাছ আছে, মাইনাছে মাইনাছে কি হৈ যাব প্লাছ। প্লাছ প্ৰথমত যেতিয়া লিখিবা প্লাছ ইনটু দিব নালাগে। এতিয়া সংখ্যাখিনি পূৰণ কৰি দিয়া, 5ৰ লগত 3, 3ৰ লগত কিমান হ'ব 3, 5 × 3 = 15,
তিনি 15 কিমান 45 45 লাগিলে তোমালোকে পূৰণ কৰি ল'বা এইটো সৰু কৰি পূৰণ কৰি ল'বা যে 5 3 15 15 লগত আকৌ 3 পূৰণ কৰি ল'বা কিমান হ'ব 45 মই ডাইৰেক্ট কৰি আছোঁ অংকটো এতিয়া চোৱা ইয়াত আছে x ইয়াত কি আছে x কি হ'ব x স্কয়াৰ আৰু s স্কয়াৰ লগত a পূৰণ কৰিলে কি হ'ব a কিউবটো আগতে লিখি দিয়া এলফাবেটিকেলি লিখি দিলোঁ ইয়াত আছে 2 ইয়াত আছে 1 কিমান হ'ব 3 হ'ব a কিউব আৰু x লগত x পূৰণ কৰিলে কি হ'ব x স্কয়াৰ কেনসার এইটো এটা আমি 3 নম্বৰ অংকটো কৰি আছোঁ ইয়াত চোৱা অংকটো কি আছে -3pq into -15p cube into q square প্ৰথমতে আমি চিন দুটা পূৰণ কৰিছোঁ -7 আছে q প্লাস 3 লগত 15 পূৰণ কৰি দিয়া 3 15 কিমান 45 ইয়াত p ৰ ওপৰত কিমান আছে 1 পাৱাৰ ইয়াত কিমান আছে 3 3 একে কিমান হ'ব 4 p ৰ ওপৰত 4 ইয়াত q ৰ ওপৰত পাৱাৰ কিমান আছে 1 ইয়াত আছে 3 আছে 3 plus 1 কিমান হ'ব 4 আৰু ইয়াত কিমান আছে 2 আছে তে কিমান হ'ব 6 তে q টু দি পাৱাৰ কিমান হ'ব 6 आंसर হ'ব 45p টু দি পাৱাৰ 4 q টু দি পাৱাৰ 6 आंसर এইটো আমি 6 নম্বৰ অংকটো কৰি আছো 3x 5x স্কয়াৰ প্লাস কি 8 মান চিন দিয়া এইটো এর মনত ৰাখিবা এইটো হৈছে এক পদ আৰু এইটো হৈছে বহুপদ গতিকে এক পদৰ লগত বহুপদ পূৰণ কৰিলে এনেকৈ পূৰণ কৰিব লাগিব প্ৰথমতে এইটোৰ লগত এইটো পূৰণ কৰি দিয়া তাৰপিছত প্লাস এইটোৰ লগত এইটো পূৰণ কৰি দিয়া তাৰমানে কৰিব লাগিব এইটো এনেকুৱা 3x into 5x square এইটো লিখিব পাৰা প্লাস আছে প্লাস ইন দিয়া মাইনাস দিলে মাইনাস দিবা আকৌ 3x ৰ লগত পূৰণ কৰি দিয়া 8 এই লাইনটো এনেকৈ পাতি ল'বা সমান চিন দিয়া 3x ৰ লগত 5x স্কয়াৰ যেতিয়া পূৰণ কৰিবা 3 5 গুণ 15 x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব x কিউব প্লাস 3 8 গুণ 24 আৰু লগত কি আছে x আছে आंसर এইটো